নমস্কাৰ ২৭ আগষ্টৰ পৰা আৰম্ভ হ'ব পঞ্চক জ্যোতিষীয় ভাষাত পঞ্চক কি বা জ্যোতিষীয় পঞ্চক কি সেই বিষয়ে আজি কথা পাতিম আৰু এই পঞ্চকে কোনকেইটা ৰাশিৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব বা সম্পূৰ্ণ প্ৰভাৱবিলাক পঞ্চকৰ কেনেকুৱা হয় কেইদিনলৈকে থাকে আৰু পঞ্চক মানে কি বুজায় সেই সকলোখিনি কথা আজি পাতিম গতিকে অনুষ্ঠানটিলে স্বাগতম জনাইছো মই ৰেখা আপোনালোকৰ সৈতে আছো আৰু মোৰ সৈতে আজি পঞ্চক সম্পৰ্কে বহুতো কথা ক'বলৈ থাকিব জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ তাৰ লগতে সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আহক তেওঁৰ সৈতে কথা পাতো দেও অনুষ্ঠানটিলে স্বাগতম হয় নমস্কাৰ খুব চমু আজি ইন্ট্ৰো এটা দিছো পঞ্চক আৰু খুব নতুন এটা শব্দ পঞ্চক আৰু পঞ্চক 5 দিন থাকে হেনো আৰু সবিশেষ আজি আপোনাৰ পৰা জানিম গতিকে 27 আগষ্টৰ পৰা আৰম্ভ হ'ব হয় আৰম্ভ কৰো হয় এটো খুবই জ্যোতিষীয় যিবিলাক গণনা বা জ্যোতিষীয় ভাৱে যিবিলাক গ্ৰহৰ পৰিক্ৰমা এই পৰিক্ৰমা বা তেওঁলোকৰ ঘূৰ্ণন এই ঘূৰ্ণনত বা পৰিভ্ৰমণত এই হেৰিটো মিলে অৰ্থাৎ চন্দ্ৰগ্ৰহই যেতিয়া ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ কৰি ৰেৱতী নক্ষত্ৰলৈ যাব এই পাঁচটা নক্ষত্ৰ পৰিভ্ৰমণ কালটোক পঞ্চক বুলি কয় আৰু এই কালটো যেহেতু 5 দিনলৈ থাকে এই পাঁচটা নক্ষত্ৰ পৰিভ্ৰমণ কৰোঁতে 5 দিনৰ সময় লাগে পঞ্চক শব্দৰ অৰ্থ হ'ল 5 ঠিক যেনেকৈ আমাৰ পঞ্চৰত্ন আছে পঞ্চগব্য আছে পঞ্চামৃত আছে পঞ্চকচাই আছে ঠিক তেনেকে এই জ্যোতিষত এই পঞ্চক আছে অৰ্থাৎ এই পঞ্চক মানে পাঁচটা নক্ষত্ৰ চন্দ্ৰই গমন কৰা বা প্ৰৱেশ কৰা বা পৰিভ্ৰমণ কৰাৰ সেই 5 দিনৰ সময়ক পঞ্চক বোলে আৰু তাৰ ফলো যেটো বাৰত আৰম্ভ হয় সেই বাৰ অনুপাতে মানে আৰম্ভণি কোন দিনৰ পৰা হৈছে সেই আৰম্ভণিৰ হোৱাৰ দিনটো ধৰি লৈ তাৰ সেইবাৰৰ পঞ্চকটো কিহত পৰিছে এইটো মানে গণনা কৰা হয় এতিয়া কথাটো হ'ল 2026 চনটো মই আগতেও কৈছো যে 2026 চনটো আমাৰ সমগ্ৰ ভাৰতবৰ্ষ বা বিশ্বৰ কাৰণে শুভ বুলিব নোৱাৰি আৰু বিভিন্ন ঘটনা পৰিঘটনাৰ মাজেৰে বিভিন্ন সংঘাতৰ মাজেৰে এই মানে গোটেই বিশ্বখন আগবাঢ়ি আছে আৰু বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলতে হওক বা ভাৰতবৰ্ষতে হওক ইয়াৰ প্ৰভাৱটো খুব বাৰুকৈয়ে পৰিছে এতিয়া যেহেতু আমাৰ মই প্ৰথমেই কৈছিলো 2026-27 চনৰ যিখিনি নৱবৰ্ষৰ যি বৰ্ষৰ ৰজা মন্ত্ৰী বা জলাধিপতি শস্যাধিপতি তেওঁলোকৰ প্ৰভাৱৰ কেনেকুৱা হ'ব মই ইয়াৰ আগত প্ৰথম যেতিয়া বৰ্ষফল কৈছিলো তেতিয়া মই এই ভিডিঅটো আনিছিলো গতিকে আজি আমি সেইবিলাকৰ ফলাফলবিলাক দেখি আছো শনি জলকাৰক গ্ৰহ হোৱাৰ কাৰণে আমি তাৰ প্ৰভাৱটো দেখিছো যিবিলাক স্থানত কোনো কালে বানপানী নহয় সেইবিলাক স্থানত বানপানী হৈছে বা বানপীড়িত হৈছে বা বন্যাৰ্তসকলৰ আমি হাহাকাৰ দেখিবলৈ পাইছো গতিকে দেখা যায় এতিয়া এই যে পঞ্চকৰ কথাটো সেই কাৰণেই আহিল যে এইবাৰৰ আনবেলিৰ পঞ্চকতকৈ এইবাৰৰ যিটো পঞ্চক অৰ্থাৎ যি ধনিষ্ঠা নক্ষত্ৰৰ পৰা ৰেৱতী নক্ষত্ৰলৈ চন্দ্ৰৰ যি পৰিভ্ৰমণ বা যি গমন বা যি বিচৰণ এই বিচৰণটোই আমাৰ জ্যোতিষীয় দৃষ্টিত গ্ৰহ এই পৰিৱৰ্তনে বা এই গমনে আমাৰ ৰাশিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে ৰাশিৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে সেইটো হৈছে আমাৰ ধনিষ্ঠা নক্ষত্ৰৰ পৰা আৰম্ভ হ'ব ধনিষ্ঠা শতভিসা বুলিও কয় শতভিসা তাৰ পিছত পূৰ্ব ভাদ্ৰপদ উত্তৰ ভাদ্ৰপদ আৰু ৰেৱতী এই পাঁচটা নক্ষত্ৰ এই পাঁচটা নক্ষত্ৰত চন্দ্ৰই আৰম্ভ কৰিব ধনিষ্ঠা নক্ষত্ৰৰ পৰা ধনিষ্ঠা নক্ষত্ৰৰ আৰম্ভ হৈছে আমাৰ 27 তাৰিখৰ পৰা 27 তাৰিখত ধনিষ্ঠা নক্ষত্ৰত চন্দ্ৰই প্ৰৱেশ কৰিছে 27 আগষ্ট গতিকে 27 আগষ্ট হৈছে বৃহস্পতিবাৰ গতিকে বৃহস্পতিবাৰত যেহেতু প্ৰৱেশ কৰিছে বৃহস্পতিবাৰত প্ৰৱেশ কৰি 27ত চন্দ্ৰটো যেহেতু ধনিষ্ঠা নক্ষত্ৰ শুক্ৰবাৰো টাচ কৰিছে গতিকে এতিয়া কথাটো হ'ল এইবাৰৰ পঞ্চকটো যেটো মানে পাইছে এই পঞ্চকটোই পাইছে কি আমাৰ সৌৰ পঞ্চক এতিয়া এই যে পঞ্চকত পাঁচটা কথা কয় ৰবিবাৰে যদি আৰম্ভ হয় সেই পঞ্চকক কয় ৰোগ পঞ্চক আৰু সোমবাৰে যদি আৰম্ভ হয় সেই পঞ্চকক কয় ৰাজ পঞ্চক আৰু যদি মঙ্গলবাৰে আৰম্ভ হয় তাক কয় অগ্নি পঞ্চক আৰু শুক্ৰবাৰে যদি আৰম্ভ হয় তাক সৌৰ পঞ্চক বোলে আৰু যদি শনিবাৰে আৰম্ভ হয় তেনেহলে তাক মৃত্যু পঞ্চক বোলে এই পাঁচটা মানে ৰোগ ৰাজ অগ্নি সৌৰ আৰু মৃত্যু বুধবাৰ আৰু বৃহস্পতিবাৰটো নধৰে বুধবাৰ বৃহস্পতিবাৰত সাধাৰণতে এটা ভাল প্ৰভাৱ এটা থাকে এই পঞ্চকত এই পাঁচটা নক্ষত্ৰ গমন কৰা সময়ত সাধাৰণতে শুভ কৰ্ম কৰা নাযায় বাণিজ্য আৰম্ভ বা গৃহাৰম্ভ গৃহপ্ৰৱেশ যান বাহন ক্ৰয় বা সম্পদ ক্ৰয় বিক্ৰয় এইবিলাক কৰাটো উচিত নহয়
কৰিলে তাত লোকচানৰ সন্মুখীন হ'ব বা সেইটোৰ পৰা যি আশা কৰা যায় তাৰ সকাৰাত্মক ফল পোৱা নাযায় সেইটোৰ কাৰণে এই পঞ্চকটোৰ যথেষ্ট প্ৰভাৱ আছে তাৰোপৰি আগত আমি এটা ভিডিঅ'ত কৈছো যে এইবাৰ ৰাহুৰ সঞ্চাৰে ধনিষ্ঠা নক্ষত্ৰলৈ সঞ্চাৰ কৰিছে গতিকে ধনিষ্ঠা নক্ষত্ৰত একেলগে চন্দ্ৰ আৰু ৰাহু আহি প্ৰৱেশ কৰিব 27 আগষ্টৰ দিনাখন গতিকে 27 আগষ্টত যেতিয়া ৰাহু আৰু চন্দ্ৰ প্ৰৱেশ কৰিব চন্দ্ৰ গ্ৰহণ হৈ আছে মন কৰিছে গতিকে চন্দ্ৰ গ্ৰহণ আহিছে আমাৰ 27-28ত পূৰ্ণ গ্ৰহণ হ'ব কিন্তু আমাৰ ভাৰতবৰ্ষত সেয়া দৃশ্যমিত নহয় ভাৰতৰ বাহিৰৰ অন্যান্য আফ্ৰিকা বা দক্ষিণ এছিয়াৰ সেই দেশসমূহত ইয়াক দৃশ্যমিত হ'ব এতিয়া এই যে ধনিষ্ঠা নক্ষত্ৰত চন্দ্ৰ আৰু ৰাহু একেলগে প্ৰৱেশ হ'ব এই প্ৰৱেশটোৱে হৈছে চন্দ্ৰগ্ৰহণ আমি যে গ্ৰহণৰ কথা কৈ থাকো সেইকাৰণে 28 তাৰিখত এই গ্ৰহণ মিলিছে এই যে গ্ৰহণটো আৰম্ভ হৈছে ৰাতিপুৱা 6:42 আৰু ই থাকিব 1:02 গতিকে প্ৰায় যে এই 5 ঘণ্টা সময় মানে চন্দ্ৰগ্ৰহণৰ কাল কিন্তু কথাটো হ'ল আমাৰ দিনৰ ভাগত ভাৰতবৰ্ষত দিনৰ ভাগত চন্দ্ৰ যিহেতু আকাশত নাথাকে গতিকে আমি সেই চন্দ্ৰগ্ৰহণ দৃশ্যমিত নহয় গতিকে সেইফালৰ পৰা তথাপি কিন্তু তাৰ প্ৰভাৱ এটা আমাৰ যে ৰাশিসমূহত নপৰাকৈ নাথাকে সেই কথাটোৰ কাৰণে আমি এই পঞ্চকৰ কথা উল্লেখ কৰিবলগীয়া হৈছে এতিয়া কথা হ'ল প্ৰথমেই যিসকল ধনিষ্ঠা নক্ষত্ৰত জন্মগ্ৰহণ কৰিছে বা যিসকলৰ মকৰ আৰু কুম্ভ ৰাশিত ধনিষ্ঠা নক্ষত্ৰটো দুটাত পৰি যায় মকৰ আৰু কুম্ভৰ হিচাপত গতিকে যিসকলৰ ধৰক কুম্ভ ৰাশিত বা মকৰ ৰাশিত জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ ওপৰত এই গ্ৰহণৰ প্ৰভাৱটো পোনপটীয়াকৈ পৰিব গতিকে মকৰ ৰাশি আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে আগত যেহেতু কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে ধনিষ্ঠা নক্ষত্ৰই ধন বৰ্ষাৰ এটা দিশ আনিছিলে কিন্তু গ্ৰহণৰ দিনাখনৰ এই আগে পাছে তেওঁলোকৰ এক সপ্তাহ মানে 7 দিনৰ কাৰণে তেওঁলোকৰ কৰ্ম আচলতে শুভ কৰ্ম বন্ধ ৰাখিব লাগে সেইকাৰণে কুম্ভ ৰাশিৰ ব্যক্তিসকলে যথেষ্ট সাৱধানতাৰে আগবাঢ়িব লাগিব কাৰণ কুম্ভ ৰাশিতেই চন্দ্ৰগ্ৰহণটো আৰম্ভ হ'ব আৰু হি ধনিষ্ঠা নক্ষত্ৰত যিসকল ব্যক্তিৰ কুম্ভ ৰাশি আৰু ধনিষ্ঠা নক্ষত্ৰত জন্ম হৈছে সেই সকল ব্যক্তি বিশেষভাৱে সাৱধান হোৱাটো উচিত 2 নম্বৰ কথাটো হৈছে মীন ৰাশি যেহেতু কুম্ভ ৰাশিৰ পৰা দ্বিতীয় আৰু এই পঞ্চকৰে অন্তৰ্ভুক্ত হ'ব গতিকে কুম্ভ ৰাশিত শতভিষা নক্ষত্ৰত থকাখিনিও কিন্তু হেৰি হ'ব লাগিব কুম্ভ ৰাশিত শতভিষা নক্ষত্ৰটো থাকে গতিকে শতভিষা নক্ষত্ৰ থাকিব আৰু পূৰ্ব ভাদ্ৰপদৰো 2 পদ থাকিব গতিকে ধনিষ্ঠা নক্ষত্ৰৰ গ্ৰহণটো যদিও ধনিষ্ঠাৰ নক্ষত্ৰৰ ব্যক্তিসকল সাৱধান হোৱাটোতো দৰকাৰী তাৰ লগে লগে শতভিষা নক্ষত্ৰত জন্মগ্ৰহণ কৰা কুম্ভ ৰাশিৰ ব্যক্তিসকল বা পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত মানে প্ৰথম 2 চৰণত জন্মগ্ৰহণ কৰা কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ওপৰত বিশেষভাৱে প্ৰভাৱিত হ'ব তাৰ পিছত মীন ৰাশিৰ ব্যক্তিসকলৰ ওপৰত যথেষ্টভাৱে প্ৰভাৱিত হ'ব আৰু মকৰ ৰাশি মকৰ ৰাশিৰ ব্যক্তিসকলৰ ওপৰতো প্ৰভাৱিত হ'ব গতিকে আমি দেখা পাওঁ যে এই পঞ্চক মানে চন্দ্ৰৰ যি পঞ্চক গতি এই পঞ্চক গতিয়ে মকৰ ৰাশি কুম্ভ ৰাশি আৰু মীন ৰাশিৰ ওপৰত বাৰুকৈ প্ৰভাৱিত কৰিছে গতিকে অহা 27 তাৰিখৰ পৰা তেওঁলোক 31 আগষ্টলৈ 27 আগষ্টৰ পৰা 31 আগষ্টলৈ তেওঁলোকে যথেষ্ট সাৱধানতাৰে সেই 5 দিনত যথেষ্ট দূৰ ভ্ৰমণ নকৰা ভাল তেওঁলোকে নতুন ব্যৱসায় বাণিজ্যৰ যদি মন মেলে এইকেইটা দিনত নকৰা ভাল হা সম্পদ কিনা যান বাহন কিনা বা ঋণ গ্ৰহণ কৰা বা ঋণ দান কৰা এইকেইটা দিনত তেওঁলোকৰ কাৰণে বিশেষ প্ৰভাৱিত মানে কি কব বাধা আছে গতিকে এই বাধাটো কিন্তু তেওঁলোকে মানি নচলিলে কোনোবা দিশত নহয় কোনোবা দিশত লোকচানৰ সন্মুখীন হ'ব আৰু বাকী ৰাশিৰ খিনিৰো ঠিক সেইদৰে প্ৰভাৱ পৰিছে কাৰণ কুম্ভ ৰাশিত যেহেতু গ্ৰহণটো হ'ব গতিকে গ্ৰহণৰ পৰা যেহেতু চন্দ্ৰৰ যি স্থানত থাকে তাৰ সপ্তমত গতিকে সিংহ ৰাশিৰ ওপৰতো প্ৰভাৱিত হৈছে সিংহ ৰাশিটোৰ যেহেতু ৰাহুৰ সঞ্চাৰেও তাক নকাৰাত্মক প্ৰভাৱ এটা দিছে এতিয়া গ্ৰহণেও তাৰ এটা নকাৰাত্মক প্ৰভাৱ এটা দিব গতিকে সিংহ ৰাশিৰ ওপৰতো সমানে এই নকাৰাত্মক প্ৰভাৱ এটা পৰিছে গতিকে মকৰ ৰাশি কুম্ভ ৰাশি মীন ৰাশি আৰু সিংহ ৰাশি এই 4টা ৰাশিৰ ওপৰত সাংঘাতিকভাৱে নকাৰাত্মক প্ৰভাৱ পৰিছে গতিকে এই নকাৰাত্মক প্ৰভাৱৰ পৰা পৰিত্ৰাণৰ কাৰণে তেওঁলোকে সোমবাৰে মানে 28 তাৰিখত পৰিছে 28 তাৰিখৰ সোমবাৰে তেওঁলোকে শিৱ পূজন বা শিৱ অৰ্চনা কৰাটো নিতান্তই প্ৰয়োজন তাক বাহিৰেও তেওঁলোকে তাৰ পিছতো শনি মন্দিৰত দৰ্শন বা দান দক্ষিণা আদি কৰিলে এই নকাৰাত্মক যেটো শক্তি হেতুৰ পৰা পৰিত্ৰাণ প্ৰাপ্তি হ'ব তাৰোপৰি দ্বিতীয় স্থানত যদি আমি চাওঁ তেনেহলে তাৰ প্ৰভাৱ পৰিছে চতুৰ্থত বিষ ৰাশি আছে কুম্ভ ৰাশিৰ পৰা চতুৰ্থত বিষ ৰাশি আছে বিষ ৰাশিৰ ওপৰত প্ৰভাৱিত হৈছে তাৰ পিছত
পৰিছে যিহেতু অষ্টম স্থানত কুম্ভ ৰাশিৰ পৰা অষ্টম স্থানত কন্যা ৰাশি আছে, কন্যা ৰাশিৰ ওপৰত প্ৰভাৱিত হৈছে। তাৰপিছত আহিছে দশম স্থান যিহেতু কুম্ভ ৰাশিৰ পৰা বৃশ্চিক ৰাশিৰ ওপৰত দশম স্থান পৰিছে, গতিকে চন্দ্ৰৰ সেই দশম স্থানতো এটা নকাৰাত্মক প্ৰভাৱ পৰিছে। গতিকে এইকেইটা ৰাশি দ্বিতীয় স্তৰত তেওঁলোকৰ মানে নকাৰাত্মক প্ৰভাৱৰ সন্মুখীন হ'ব। প্ৰথম সন্মুখীন হোৱা সেই 4টা ৰাশি আৰু দ্বিতীয় স্থানত নকাৰাত্মক ক্ষেত্ৰত মানে সন্মুখীন হ'ব লগা এই 4টা ৰাশি। বাকী যি 4টা ৰাশি আছে, বিশেষকৈ মেষ ৰাশি, মিথুন ৰাশি, তুলা ৰাশি আৰু ধনু ৰাশি, এই 4টা ৰাশি কিছু পৰিমাণে এই নকাৰাত্মক প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাব। কিন্তু তেওঁলোকৰ ওপৰতো যে একেবাৰে নকাৰাত্মক প্ৰভাৱ নপৰিব তেনেকুৱা নহয়, তেওঁলোকৰ ওপৰতো নকাৰাত্মক প্ৰভাৱ পৰিব। গতিকে তেওঁলোকেও এই নকাৰাত্মক প্ৰভাৱৰ পৰা পৰিত্ৰাণৰ কাৰণে বিশেষকৈ শিৱ পূজা, শিৱ অৰ্চন কৰা বা শিৱ মন্দিৰ দৰ্শন কৰা খুবেই ভাল, বা গুৰু পূজন কৰা বা তেওঁলোকে সোমবাৰ ব্ৰত ৰখা, এই কামটো তেওঁলোকে কৰণীয়। আৰু সকলো ৰাশিৰ কাৰণেই সেইকাৰণে এই পঞ্চকৰ নকাৰাত্মক প্ৰভাৱৰ পৰা পৰিত্ৰাণৰ কাৰণে আমাৰ যি সোমবাৰটো আগন্তুক যি সোমবাৰটো আহি আছে, এই সোমবাৰটোত তেওঁলোকে ব্ৰত আদি পালন কৰি শিৱ মন্দিৰ দৰ্শন বা শিৱ মন্দিৰত পূজা অৰ্চনা তেওঁলোকে কৰাটো নিতান্তই প্ৰয়োজন হৈ আছে। গতিকে এই পঞ্চকৰ যি নকাৰাত্মক প্ৰভাৱৰ পৰা তেওঁলোকে সাধাৰণতে সাৱধান হওক যে 27 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত যাতে কোনো মানে শুভ কৰ্ম তেওঁলোকে হাত নিদিয়ে। শুভ কৰ্মত হাত দিলে তেওঁলোকৰ যথেষ্ট নকাৰাত্মক ফল প্ৰাপ্তি হ'ব বা সকাৰাত্মক ফল পোৱাত বহুখিনি অন্তৰায় হ'ব। তাৰোপৰি এই চন্দ্ৰগ্ৰহণৰ জৰিয়তে তেওঁলোকৰ মন মগজুত কিছু মানে চিন্তাৰ এটা ব্যতিক্ৰম ঘটিব। বিশেষকৈ মানসিক উদ্বেগ বাঢ়িব পাৰে, চিন্তা বাঢ়িব পাৰে, ঘৰুৱা দিশত অশান্তি আহিব পাৰে, বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাত খেলি মেলি হ'ব পাৰে, ব্যৱসায়ীসকলৰ কাৰণে লোকচানৰ সন্মুখীন হ'ব পাৰে, আৰু যিসকলৰ সা সম্পত্তি গ্ৰহণ কৰিছিলে বা তেওঁলোকৰ সা সম্পত্তিৰ ক্ষেত্ৰতো এটা চিন্তাৰ কাৰক হ'ব পাৰে। গতিকে এই চিন্তাসমূহৰ পৰা পৰিত্ৰাণৰ কাৰণে একমাত্ৰ উপায় হৈছে শিৱ মন্দিৰ দৰ্শন, শিৱ পূজা আৰু শনি মন্দিৰ দৰ্শন। বা শনিবাৰত কৰিলে ৰাহু কেতু মানে সন্তুষ্ট থাকে, আৰু ৰাহু কেতুৰ সন্তুষ্টিটো এই কাৰণেই লগা হৈছে যিহেতু ধনিষ্ঠা নক্ষত্ৰত চন্দ্ৰ গ্ৰহণ হ'বলৈ গৈ আছে। গতিকে সাৱধান হোৱাৰ প্ৰয়োজন। আৰু যিসকলৰ সোঁৱৰণিত বিশেষকৈ চন্দ্ৰ দুৰ্বল হৈ আছে বা চন্দ্ৰৰ স্থিতি দুৰ্বল হৈ আছে, চন্দ্ৰ গ্ৰহণযুক্ত হৈ আছে, সেইসকল ব্যক্তি বিশেষভাৱে সাৱধান হোৱাটো। হয়, গতিকে এয়া আছিলে পঞ্চকৰ প্ৰভাৱ। নিশ্চয় সকলোৱে উপকৃত হ'ল বুলি আশা ৰাখিছো। আপোনাৰনো কি ৰাশি সেয়া কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰ লগতে তেওঁৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে, তেওঁৰ নম্বৰটো আমাৰ স্ক্ৰীনতে ৰিফ্লেক্ট হৈ আছে, সেই নম্বৰতে যোগাযোগ কৰিব পাৰে। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো। অশেষ ধন্যবাদ। আমি পঞ্চক সম্পৰ্কে বহুত কথা জানিলো, গতিকে আমাৰ দৰ্শকসকলো উপকৃত হ'ল বুলি আশা ৰাখিছো। আপোনাক ধন্যবাদ জনাইছো। আৰু ইয়াৰ লগে লগে আমি দুয়োগৰাকী আজি বিদায় লওঁ তেতিয়াহ'লে। ইয়াৰ লগে লগে আমি দুয়োগৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো। সকলোৱে ভালে কুশলে থাকিব। ধন্যবাদ, নমস্কাৰ।